ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল লাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া ব্যাকৰণৰ ডে 3 হয়। তো তোমালোকে চাই লোৱা ডে 3 তোমালোকৰ বাবে কি আছে কুৱেশ্যনবিলাক। প্ৰথমতে আছে ভুল বাক্য শুধৰণি। প্ৰথমটো কুৱেশ্যন আছে কানি বুঢ়ীটো মৰিল। তো ইয়াতে কানি বুঢ়ীটো এজন মানুহৰ ক্ষেত্ৰত টু ইউজ নহয়, তো ইয়াতে হৈ যাব কানি বুঢ়ীজনী মৰিল। 2 নম্বৰ কুৱেশ্যন হেয়া তোমাৰ দেউতা। তো তোমালোকক মই আগতেও কৈছিলোঁ যে তোমালোকৰ ৰিলেশ্যন হওক, দেউতা হওক, মা হওক, যিয়ে হওক তাৰ লগত এটা ৰা ইউজ কৰা হ'ব। তো ইয়াতে এনচাৰটো হৈ যাব তোমাৰ হেয়া তোমাৰ দেউতাৰা। 3 নম্বৰ কুৱেশ্যন তাৰ চকু উঠিছে। তো এইটো ভুল বাক্য হয়, ইয়াৰ উত্তৰটো হৈ যাব তাৰ চকু নামিছে। 4 নম্বৰ তেওঁ সিংহাসনত আহৰণ কৰিলে। ইয়াৰ শুদ্ধ বাক্যটো হৈ যাব তেওঁ সিংহাসনত আৰোহণ কৰিলে। 5 নম্বৰ কুৱেশ্যন বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা। ইয়াৰ শুদ্ধ বাক্যটো হৈ যাব বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা। ভাষাবোৰ নহয়, ভাষাটোৱে তোমাৰ প্লুৰেল নাম্বাৰত থাকে, তো ইয়াতে জাষ্ট ভাষা থাকিলেই হ'ব। 6 নম্বৰ কুৱেশ্যন এইখন দশম মান শ্ৰেণীৰ পাঠ্য। তো ইয়াতে দশম মান বা অষ্টম মান এনেকে কোনো এটা শ্ৰেণীৰ ক্ষেত্ৰত মান ইউজ নহয়, তো ইয়াতে ডাইৰেক্ট হৈ যাব এইখন দশম শ্ৰেণীৰ পাঠ্য। 7 নম্বৰ কুৱেশ্যন মই এতিয়া বজাৰ যাওঁ। তো যেতিয়া কৰবাত যোৱা বুজায়, বজাৰ হওক, বিদ্যালয় হওক, যিয়ে হওক, তো সেইটোৰ লগত লৈ বুলি তোমালোকে দি দিবা শুদ্ধ বাক্যত। তো ইয়াৰ আনচাৰটো হৈ যাব মই এতিয়া বজাৰলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যন তুমি দশম মান শ্ৰেণীত পঢ়া, একে প্ৰস্তুত হ'ব তুমি দশম শ্ৰেণীত পঢ়া। 9 নম্বৰ কুৱেশ্যন সি ভাত খাই স্কুললৈ গ'লে। ইয়াতে তুমি চোৱা যে স্কুললৈ আছে, তো বহু ছাত্ৰই কি কৰিব, ইয়াতে যি আছে সেইটোৱে দিব, ভাবিব যে এইটো শুদ্ধ বাক্য আছে, কিন্তু খাই 29টোৱে আছে, এইটো বানানটো ভুল হৈ আছে। তো এই ক্ষেত্ৰত তোমালোকে সি ভাত খাই স্কুললৈ গ'ল এইটো দিবা। 10 নম্বৰ কুৱেশ্যন আছে পৰীক্ষাৰ শেষত মোক লগ কৰিবা। তো লগ কৰা নুবুজায়, ইয়াৰ উত্তৰটো ভুল বাক্য আছে ইয়াতে। ইয়াৰ শুদ্ধ বাক্যটো হৈ যাব পৰীক্ষাৰ শেষত মোক লগ ধৰিবা। ইয়াৰ পিছত আমি আহিছো বাক্য পৰিৱৰ্তন কৰা। ইয়াৰ আগতে তোমালোকে জটিল বাক্যৰ পৰা সৰল বাক্য শিকাইছিলো তোমালোকক। আজি চোৱা কি আছে। প্ৰথমটো কুৱেশ্যন আছে ৰীতাই বাছেৰে যাওঁতে কথা পাতিছে। তো ইয়াতে সৰল বাক্য আছে, সৰল বাক্যটো তোমালোকক যৌগিক বাক্যলৈ ল'ব দিছে। তো ইয়াৰ আনচাৰটো হৈ যাব ৰীতাই বাছেৰে গৈছে আৰু কথা পাতিছে। যেতিয়া কোনো এটা সৰল বাক্য যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা হয়, তেতিয়া আৰু লগ লগাব লাগে। নেক্সট 2 নম্বৰ ৰুবুলে পঢ়ে আৰু আমি খেলো। এইটো জটিল বাক্যলৈ ল'ব লাগিব। তো এতিয়া হৈ যাব যেতিয়া ৰুবুলে পঢ়ে তেতিয়া আমি খেলো। 3 নম্বৰ কুৱেশ্যন ৰিজুৱে গুৱাহাটীলৈ গৈ আৰু মন্ত্ৰীজনক লগ ধৰিলে। এইটো যৌগিক বাক্য আছে তোমালোকৰ, এইটো সৰল বাক্যলৈ ল'ব দিছে। ইয়াৰ আনচাৰটো হৈ যাব ৰাজুৱে গুৱাহাটীলৈ গৈ মন্ত্ৰীজনক লগ ধৰিলে। 4 নম্বৰ কুৱেশ্যন যদিও তাৰ জ্বৰ হৈছিল তথাপি পৰীক্ষা দিলে। তো এইটো জটিল বাক্যত আছে, যৌগিক বাক্যলৈ ল'ব দিছে। ইয়াতে হৈ যাব যদিও তাৰ জ্বৰ হৈছিল কিন্তু পৰীক্ষা দিলে। 5 নম্বৰ কুৱেশ্যন ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকে। এইটো আছে তোমালোকৰ সৰল বাক্যত, নিব দিছে তোমালোকক যৌগিক বাক্য। তো যৌগিক বাক্যত নিবলৈ হ'লে ইয়াতে হ'ব ব্যায়াম কৰিবা নহ'লে স্বাস্থ্য ভালে নাথাকে। 6 নম্বৰ কুৱেশ্যন আমি যেতিয়া খেলো তেতিয়া সি পঢ়ে। ইয়াতে সৰল বাক্যলৈ ল'ব দিছে, এইটো হৈ যাব আমি খেলাৰ সময়ত সি পঢ়ে। 7 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, যিজন লোক অকৃতজ্ঞ তেওঁ কতো আসন নাপায়। তো ইয়াত সৰল বাক্যত কি হৈ যাব অকৃতজ্ঞ লোকে কতো আসন নাপায়। এইটো তোমালোকৰ পৰীক্ষাত বহু বছৰ অহা দেখা গৈছে। তো এই কুৱেশ্যনটো তোমালোকে ভাল কৰি পঢ়ি তাৰপিছত পৰীক্ষা দিবলৈ যাবা। নেক্সট কুৱেশ্যন আছে 8 নম্বৰ মই যেতিয়া খাওঁ তাই তেতিয়া আহে। সৰল বাক্যলৈ ল'ব দিছে। তো ইয়াতে হ'ব মই খোৱাৰ সময়ত তাই আহে। 9 নম্বৰ কুৱেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয়, পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। সৰল বাক্যলৈ ল'ব দিছে। তো ইয়াৰ আনচাৰটো হৈ যাব পানী গোট মাৰিলে বৰফ হয়। 10 নম্বৰ কুৱেশ্যনত আছে যি মানুহে দেশক ভাল নাপায় তেওঁৰ জীৱন বৃথা। সৰল বাক্যলৈ ল'বা। তো ইয়াৰ আনচাৰটো হৈ যাব দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা। তাৰপিছত নেক্সট তোমালোকৰ কুৱেশ্যন আছে জতুৱা ঠাঁচ। জতুৱা ঠাঁচৰ পৰা তোমালোকে প্ৰথমটো চাবা নাকত তেল দি হোৱা। নাকত তেল দি হোৱাৰ অৰ্থ হৈছে, অৰ্থটো তোমালোকে ব্ৰেকেটত লিখি দিবা। ইয়াৰ অৰ্থ হৈছে মহা সুখত থকা। তো ইয়াৰ বাক্য ৰচনাটো লিখিবা ছোৱালীক বিয়া দি গাঁওবুঢ়াই নাকত তেল দি হুলে। 2 নম্বৰ আমন জীমনকৈ। আমন জীমনকৈ মানে হৈছে বিমৰ্ষ মনেৰে। ইয়াৰ বাক্য ৰচনাটো তোমালোকে লিখিবা মেট্ৰিকত ভাল ফলাফল লাভ কৰিব নোৱাৰি ৰীতাই আমন জীমনকৈ বহি আছে। 3 নম্বৰ উলমাল। উলমালহৰ অৰ্থ হৈছে আনন্দ। গীতাৰ বিয়াৰ বাবে ঘৰখন উলমালকৈ ভৰি পৰিছে। 4 নম্বৰত আছে
জাকত জিলিকাৰ অৰ্থ হৈছে বিখ্যাত তো ইয়াৰ বাক্য ৰচনাটো হৈ যাব তাজমহল আজিও জাকত জিলিকা হৈ আছে 5 নম্বৰ বগলী ভকতৰ অৰ্থ হৈছে বাহিৰে শান্ত ভিতৰে দুষ্ট তো ইয়াৰ তোমালোকে বাক্য ৰচনাটো লিখিবা ৰবিনৰ দৰে বগলী ভকত লোকৰ পৰা সাৱধান হোৱা উচিত 6 নম্বৰ চকু চৰহা ইয়াৰ অৰ্থটো হ'ব আনৰ ভাল দেখিব নোৱাৰা ইয়াৰ বাক্য ৰচনাটো লিখিবা অভিৰ আইতাকজনী চকু চৰহা মহিলা 7 নম্বৰ পেটে ভাতে খা তো ইয়াৰ অৰ্থটো হৈছে কোনোমতে খাই চলি থকা ইয়াৰ বাক্য ৰচনাটো লিখিবা নিতাই তামোল পাণৰ দোকান দি পেটে ভাতে খাইছে 8 নম্বৰ টুপাই বুৰ মাৰ এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে তো ইয়াৰ অৰ্থটো হৈছে মিছা মতা বাক্য ৰচনাত লিখিবা ৰাহুলে প্ৰধান শিক্ষকৰ ওচৰত টুপাই বুৰ মাৰি খেলিবলৈ গ'ল 9 নম্বৰত আছে খাই পাত ফলা ইয়াৰ অৰ্থটো হৈছে অহলাকি বা অকৃতজ্ঞ ইয়াৰ বাক্য ৰচনাত লিখিবা খাই পাত ফলা স্বভাৱৰ লোক সমাজত অপ্ৰিয় হয় 10 নম্বৰ কুৱেশ্যন ধোদৰ পচলা ইয়াৰ অৰ্থটো হৈছে এলেহুৱা ৰাজু এজন ধোদৰ পচলা স্বভাৱৰ ল'ৰা তো এইখিনি আছিল তোমালোকৰ জতুৱা ঠাঁচৰ কুৱেশ্যনসমূহ এতিয়া আহিছো তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট আবেদন লৈ এই আবেদনটো তোমালোকৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট আগতে আবেদনৰ এটা ভিডিঅ' আপলোড কৰা হৈছে সেই ভিডিঅ'টো তোমালোকৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে লিংকটো চাই ল'বা এতিয়া তোমালোকে চোৱা এই আবেদনটোৰ বিষয় কি আছে আবেদনৰ কুৱেশ্যনটো চোৱা কি আছে প্ৰধান শিক্ষকলৈ সৰস্বতী পূজাৰ আয়োজনৰ অনুমতি বিচাৰি আবেদন লিখা তো এইটো তোমালোকৰ কামৰূপ মেট্ৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামতো আহিছিল বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো তোমালোকে ভালদৰে এইটো চাই যাবা তো তোমালোকে আবেদনত জানাই যে আগতে কি লিখিব লাগে প্ৰধান শিক্ষক আৰু তোমালোকে স্কুলৰ নাম বা নিজৰ নাম একো উল্লেখ নকৰিবা আবেদনত তো ইয়াতে ক বুলি দিবা স্কুলৰ নামটো বিষয় বিদ্যালয়ত সৰস্বতী পূজা আয়োজনৰ অনুমতি বিচাৰি আবেদন দিনাংকটো তলত দিবা তাৰপিছত লিখিবা মহাশয় আমি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবৃন্দ আপোনাৰ ওচৰত বিনীতভাৱে আবেদন জনাইছো যে আগন্তুক 2 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উদযাপন কৰিব বিচাৰিছো গতিকে দয়ালু মহোদয়ে আমাক উক্ত দিনটো সৰস্বতী পূজা উদযাপনৰ বাবে অনুমতি প্ৰদান কৰিছে এই মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা এইখিনি তোমালোকে 3টা ষ্টেঞ্জা কৰি লিখিবা তাৰপিছত তলত লিখিবা এতিয়া আপোনাৰ বিনীত বা বাধ্য ছাত্ৰী বা ছাত্ৰ এনেকেও লিখিব পাৰা তোমালোকে আৰু নিজৰ নামটোৰ ঠাইত তোমালোকে খ বুলি লিখিবা বিদ্যালয়ৰ নাম কত লিখিবা আৰু নিজৰ নাম খ লিখিবা তো এইখিনি আছিল তোমালোকৰ আজিৰ বাবে অনা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত নতুন আহিলে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ